ডিমৌ ৰাইচাই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই গৰ্বিত মুহূৰ্তত সদৌখন সন্মিলিত ব্ৰাহ্মণ পৰিষদে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই অভূতপূৰ্ব সফলতাৰ বাবে অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। উল্লেখযোগ্য যে আপুনি বৰ্তমান চেন্নাই ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মাদ্ৰাছ পোষ্ট ডক্টৰেল ৰিচাৰ্চাৰ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে, যি এক ব্যতিক্ৰমী সফলতা। এই নতুন দায়িত্বত আপুনি আগলৈ জ্ঞানৰ শিখৰত আৰোহণ কৰি সমাজ আৰু জাতিৰ কল্যাণৰ অৱদান আগবঢ়াব বুলি আমি দৃঢ় বিশ্বাসী। এই গৌৰৱৰ সন্ধিক্ষণত আপোনাৰ আদৰণীয় পিতৃ শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়া আৰু মাতৃ শ্ৰীমতী মামণি শৰ্মা ডাঙৰীয়ালৈও আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ত্যাগ, উৎসৰ্গা আৰু পথ নিৰ্দেশনাই আজি এই সাফল্যৰ ভিত্তি স্থাপন কৰিছে। অসংখ্য শুভকামনাৰে মনোজ কুমাৰ বৰঠাকুৰ সভাপতি, প্ৰমোদ চন্দ্ৰ গোস্বামী কাৰ্যকৰী সভাপতি, ৰজনীকান্ত গোস্বামী মুখপাত্ৰ, গোপাল পাণ্ডে প্ৰধান সম্পাদক, যুগল শৰ্মা সহকাৰী সম্পাদক, সদৌ অসম সন্মিলিত ব্ৰাহ্মণ পৰিষদ। তুমি আহিছা